মুখ্যমন্ত্ৰীয়ে চিনেমা যদি প্ৰথম দিনা চাওঁ চিনেমাত আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ লগত প্ৰায় 25-26জন চিকিউৰিটি থাকে গতিকে বাহিৰৰ মানুহখিনি চাব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে চাব চিনেমা কেলৈ নাচাওঁ আপুনি ময়ো চাম আমিতো আমি চিনেমা বুক কৰি আমি কথা পাতিছোঁ আমিতো হল আমি বুক কৰি দিম আমাৰ ফ্ৰী কৰি দিম যোনে চাই চাব গোটেই হল গোটেই হল ফ্ৰী কৰিব কেইদিনৰ কাৰণে আমি কথা পাতিছোঁ আমাৰ ইয়াৰ কাৰ্যকৰ্তাৰ লগত চাওঁ আমি 3 দিন 4 দিন গৌৰৱ গগৈয়ে কিয় কৈছে গৌৰৱ গগৈ কথা কৈছে গৌৰৱ গগৈ এতিয়া চিনেমা চাইছে ৰৈ ৰৈ বিনালে তেওঁ শব্দটো বিনালেটোতো বিনালৈ কিন্তু কাশ্মীৰ ফাইল যিখন ছবি সেইখন মুক্তিৰ দিনাই মুখ্যমন্ত্ৰীয়ে চাইছিল সকলো চৰকাৰী কৰ্মচাৰীক আহ্বান জনাইছিল নহয় চাওক বস্তুটো হ'ল কি মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি তেওঁ আগতে চিডিউলত তেওঁ আছে আগত তেওঁ চিডিউল আছে যে কালি তেওঁ লখিমপুৰত তাৰপিছত ডুমডুমাত তেওঁ এইকেইদিনটো বিভিন্ন ব্যস্ততাৰ মাজে আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'লে মই চিনেমা নাচাম বুলি আৰু এতিয়া ৰাইজে চাইছে মুখ্যমন্ত্ৰী চাব চিনেমা আমিও চাম চবেই চাম গৌৰৱ গগৈ মাত নাই ফুটা নেকি গৌৰৱ গগৈ মাত ফুটা নাই নে নাই এইটো কেঁচুৱা হৈ আছে আপোনালোকেহে জানে এতিয়া আমাক গৌৰৱ গগৈ লৈ পেলাই আপোনালোকে ইমানখিনি হাইলাইট কৰি দিছে গৌৰৱ গগৈ চিনেমা চালে কি ডাঙৰ কথা হৈ গ'ল সেইটো কি ডাঙৰ কথা কিমান কি মানে এইটো মানে অসম্ভৱ অৱস্থাৰ এটা কথা হৈ গ'ল পলিটিক্স কৰিছে নেকি তেওঁতো ৰাজনীতিটো কৰিবই সেইটোতো আৰু বিৰোধীৰ কথাই আছে ৰাজনীতি প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনীতি কৰিব তেওঁলোকেতো কৰিবই ৰাজনীতি জুবিন গাৰ্গক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে আমিতো ৰাজনীতি কৰা চিধা কথা আমি ন্যায় দিম বুলি মানে আমি ন্যায় দাবী কৰিছোঁ ন্যায় কথা আমি কৈছোঁ আমি অৱগত কৰিছোঁ দিব লাগে ন্যায় হ'ব সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষিপ্ৰ কৰিব যিমানখিনি এতিয়া এছআইটি হেৰি আছে কালি ছিংগাপুৰৰ পৰাও ৰিপৰ্ট আহিছে এইটো চৰকাৰে ব্যৱস্থা কৰি আছে গতিকে হত্যাকাণ্ড মই ক'ব নোৱাৰোঁ কথাটো কিন্তু ৰায়টোলৈ অপেক্ষা কৰক আপুনি যিটো ৰায় হ'ব ৰায়লৈ আপোনাক অপেক্ষা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ